প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? কাৰেক্ট এনসাৰ 1914 চনত। প্ৰথম বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ দেশসমূহ আছিল ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্স। মহাত্মা গান্ধীয়ে কিমান চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল? 1893। তলৰ কোনটো উক্তি অসত্য? মহাত্মা গান্ধীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ ৰাজনৈতিক দলৰ নেতা আছিল। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকত সম্পাদনা কৰিছিল। 1888 চনত মহাত্মা গান্ধীয়ে বৰ্ণবাদ আৰম্ভ কৰিছিল। সত্যাগ্ৰহ শব্দ গান্ধীয়ে প্ৰথম দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। কাৰেক্ট এনসাৰ 1888 চনত মহাত্মা গান্ধীয়ে বৰ্ণবাদ আৰম্ভ কৰিছিল। তলৰ কোনটো উক্তি অশুদ্ধ? 1914 চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল। মহাত্মা গান্ধীয়ে 1893 চনত নাটাললৈ যায়। 1918 চনলৈ মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল। 1919 চনত ৰাওলাট আইন প্ৰণয়ন হৈছিল। কাৰেক্ট এনসাৰ 1914 চনত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল। সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিল 1919 চনৰ 6 এপ্ৰিলত। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? জুলাই 1947। « 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? ৰামছে মেকডোনাল্ড। দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ হোৱা সত্যাগ্ৰহীজন কোন আছিল? কাৰেক্ট এনসাৰ আচাৰ্য বিনোৱা ভাৱে। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম উক্ত কথাফাকি কাৰ আছিল? সুভাষ চন্দ্ৰ বসু। মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে 1939 চনৰ 22 ডিচেম্বৰত। দ্বিতীয় গুৰুনীয়া মেজমেল অনুষ্ঠিত হৈছিল 1931 চনত। গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চত। জালিয়ানৱালাবাগ অৱস্থিত পাঞ্জাৱত। মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল 1891 চনত। সবৰমতী আশ্ৰম অৱস্থিত গুজৰাটত। গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? ভাৰত ত্যাগ আন্দোলন। সীমান্ত গান্ধী হিচাপে জনা যায় খান আব্দুল গফুৰ খান। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। 1917 চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? ৰুছ বিপ্লৱ। কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল? কাৰেক্ট এনসাৰ সত্যাগ্ৰহ।